আজি গৈ আহো তাতে আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন আৰু গৈ লওঁ গৈ পালে আপোনালোকক তাতে ক'ব পাৰিম এটা ৰাজনৈতিক প্ৰশ্ন আছে সাংসদ গৌৰৱ গগৈয়ে কিছু সময় আগতে প্ৰধানমন্ত্ৰীয়ে এখন চিঠি দিছে এপেক্স বেংকৰ যিটো কেলেংকাৰী কথা চাওক মই এটাই কথা ভাবো যে আমাৰ সংসদবিলাক আগত থাকিব লাগে দিলৱাৰতকৈ পিছত থাকিব নালাগে আজিকালি সমস্যাটো হৈছে দিলৱাৰ আগত থাকে মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে সেইটোৱে আটাইতকৈ ডাঙৰ গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায় ইয়াৰ পিছতে যিটো ২৬ৰ বাবে আপোনালোকে ৰণদঙ্গা বজাব গতিকে সমষ্টি সময়ত আপোনালোকে যিখন বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে সেই ২৬ৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি অগ্নি পৰীক্ষা কিয় হ'ব লাগে বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই ৰাভা সংঘৰ ফলাফল কি বুলি ভাবে ভালে হ'ব চবতে বিজেপিটো ভালে হৈ থাকে গতিকে ভালে হ'ব বুলি ভাবিছো ৬১ পুনৰ সংযোজন কৰি কৈছে ২৬ত অলপ বেছিকৈ চিট লাগে বুলি ক্ষেত্ৰত কিবা ললে হ'ল ভগাই ললে হ'ল আৰু কি আছে স্যাৰ পঞ্চায়ত নিৰ্বাচন সোনকালে হ'ব পঞ্চায়ত ইলেকশ্যন এই ২, ৩, ৪, ৫ এই ৪ দিনৰ ভিতৰতে এদিন ঘোষণা কামপুৰত আজি আকৌ এবাৰ হাতী উঠিব নেকি যিটোৱে উঠালে উঠি দিম আৰু